নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰূপম ভূঞা এটাৰ গান এটা লৈ আহিছোঁ। গানটো হৈছে তোৰ চহৰ গানটো। ইমান টান নাই গানটোত। ছাচ কৰ্ড আছে, ছাচ 4 কৰ্ড, আৰু বাকী ৰেগুলাৰ কৰ্ডো আছে। মাজৰ ইনষ্ট্ৰুমেণ্টেল পাৰ্ট এটা আছে। আপোনালোকক যিমান পাৰিম মই সহজভাৱে দেখুৱাবলৈ ট্ৰাই কৰিম। ঠিক আছে, আৰম্ভ কৰিছোঁ টিউটৰিয়েলটো। গতিকে এতিয়া মই প্ৰথমতে মই কৰ্ডকেইটা কৈ দিছোঁ আপোনালোকক। কৰ্ডকেইটা হৈছে, ফাৰ্ষ্ট কৰ্ডটো হৈছে এফ মেজৰ। ঠিক আছে, এফ মেজৰ। তাৰপিছত আহিব চি ছাচ 4। চি ছাচ 4টো মই কি কৰিছোঁ, চি ছাচ 4টো এনেকৈ বজাব পাৰে, কিন্তু এইটো কমপ্লিকেটেড হ'ব বুলি বিগিনাৰবিলাকৰ কাৰণে মই এইটো দিছোঁ। এনেকৈ বজালে আপোনালোকে দিগদাৰ নাপায়। এইটো কি কৰিলোঁ, আমি চিটো এনেকৈ বজাওঁ নহয়, ৰিং ফিংগাৰটো একেটা জেগাতে থাকিব। এই ফাৰ্ষ্ট ফিংগাৰটো কি হ'ব, এই বাৰ কৰি দিব লাগিব, আৰু মধ্যমা আঙুলিটো উঠাই দিব লাগিব। ফাৰ্ষ্ট ফিংগাৰটো এই ফাৰ্ষ্ট ষ্ট্ৰিং আৰু ছেকেণ্ড ষ্ট্ৰিং বাৰ কৰিব লাগিব ফাৰ্ষ্ট ফ্ৰেটত। ঠিক আছে, তাৰপিছত এই ষ্ট্ৰিংডাল মিউট কৰিব লাগিব, আপোনাৰ ডি ষ্ট্ৰিংডাল, 4 নম্বৰ ষ্ট্ৰিংডাল। ঠিক আছে, 4 নম্বৰ ষ্ট্ৰিংডাল এই আঙুলিটোৰে এনেকৈ মিউট কৰিলোঁ। লাহেকৈ এনেকৈ চুই থাকিব, মিউট হৈ থাকিব। এডাল বজাব লাগিব কিন্তু 5 নম্বৰ ষ্ট্ৰিংডাল। ঠিক আছে, তাৰপিছত আমি বাৰ কৰিলোঁ ফাৰ্ষ্ট ফিংগাৰে সেইডাল, ফাৰ্ষ্ট ষ্ট্ৰিং আৰু ছেকেণ্ড ষ্ট্ৰিং ফাৰ্ষ্ট ফ্ৰেটৰ। তেতিয়া এইটো কি হৈ গ'ল, চি ছাচ 4। ঠিক আছে, এইটো সহজটো। আৰু যদি আপোনালোকে এইটো বজাব বিচাৰে তেতিয়া কেনেকৈ হ'ব, এইটো কি কৰিছোঁ আমি, থাৰ্ড ফ্ৰেটৰ, এইটো বহুত ষ্ট্ৰেচ কৰিব লাগে। থাৰ্ড ফ্ৰেটৰ ফিফ্থ ষ্ট্ৰিঙত আহি যাব ফাৰ্ষ্ট ফিংগাৰটো। তাৰপিছত ফিফ্থ ফ্ৰেটৰ ফ'ৰ্থ আৰু থাৰ্ড ষ্ট্ৰিঙত আহিব ক্ৰমে মধ্যমা আৰু এইটো ৰিং ফিংগাৰটো। তাৰপিছত কে আঙুলিটো আহি যাব ছিক্সথ ফ্ৰেটৰ ছেকেণ্ড ষ্ট্ৰিঙত। ঠিক আছে, এইটো হৈ যাব, এইটো চি ছাচ 4 হয়। খালি এইটো অলপ টান পাব পাৰে, গতিকে মই সিটো দিছোঁ। ঠিক আছে, তাৰপিছত বাকীকেইটা কৰ্ড হৈছে আপোনাৰ চি মেজৰ আছে, তাৰপিছত এইটো হৈ গ'ল এফ ছাচ 4। এফ ছাচ 4টো আছে, আগতে দিছিলোঁ এইটো। এইটো কি কৰিব লাগে, এইটো এ শ্বাৰ্পৰ পজিশ্যন আছে, সেইটো এই আঙুলি তিনিটা ওপৰলৈ লৈ গ'লে হ'ল, এটা ফ্ৰেট, এডাল ষ্ট্ৰিং। ঠিক আছে, এইটো আছিলে এ শ্বাৰ্পত কি হয়, ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থত থাকে কেয়া, অনামিকা আৰু মধ্যমা আঙুলি। সেইকেইটা আমি ওপৰলৈ লৈ গ'লে কি হ'ল, এইটো এফ ছাচ 4। ঠিক আছে, এফ ছাচ 4 থাকিব। তাৰপিছত আৰু কৰ্ড আছে, এ শ্বাৰ্পটো ক'লোঁ চাগে, এ শ্বাৰ্প থাকিব, এইটো বা যিটোৱে বজায়। আৰু তাৰ বাহিৰে কৰ্ড কি আছিলে, ডি মাইনৰ আছে। ঠিক আছে, এইকেইটা হৈ গ'ল কৰ্ডকেইটা। ঠিক আছে, এতিয়া আমি ইণ্ট্ৰ'টোৰ পৰা আৰম্ভ কৰিছোঁ। ইণ্ট্ৰ'টো কেনেকৈ বজাব লাগিব, প্ৰথমতে আমি কি কৰিম, এই বস্তুটো ইয়াতে আমি কি কৰিছোঁ, এফ মেজৰ লৈছোঁ, এফ মেজৰ পজিশ্যনত লৈ পেলাই ছেকেণ্ড ষ্ট্ৰিঙত বজাইছোঁ বুঢ়া আঙুলিৰে। তাৰপিছত ফাৰ্ষ্ট আৰু ছেকেণ্ডেৰে উঠাই দিছোঁ, এনেকৈ বজাই দিছোঁ। ফাৰ্ষ্ট ষ্ট্ৰিং ছেকেণ্ড ষ্ট্ৰিং একেলগে বজাই দিছোঁ, বুজিলে? এফ মেজৰত কৰিলোঁ সেইটো। তাৰপিছত আমি এই পজিশ্যনটোলৈ লৈ আহিলোঁ চি ছাচ 4। ঠিক আছে, তাতে আমি কি কৰিলোঁ, আমি জি ষ্ট্ৰিংডাল, এই 3 নম্বৰ ষ্ট্ৰিংডাল বজাইছোঁ, আকৌ ছেকেণ্ড আৰু ফাৰ্ষ্ট একেলগে, ফাৰ্ষ্ট ফিংগাৰ ছেকেণ্ড ফিংগাৰ। ঠিক আছে, বুজালোঁ। তাৰপিছত আহি যাব এফ ছাচ 4। ঠিক আছে, একেধৰণে 3 নম্বৰ ষ্ট্ৰিঙত বজাই ফাৰ্ষ্ট ছেকেণ্ড বজালে। তাৰপিছত লাষ্টত চি ছাচ 4 আহিব। মই খালি এইটোত বজাইছিলোঁ, এইটো বজাইছিলোঁ চব। এইটো কি কৰিছোঁ, মই 3 নম্বৰ ষ্ট্ৰিং বজাই একেধৰণে 3 নম্বৰ আৰু ফাৰ্ষ্ট ছেকেণ্ড। ঠিক আছে, এইটো পজিশ্যনত। এইটো যদি টান পায় এইটোতো বজাব পাৰে। ঠিক আছে, যিকোনো এটাত আপোনালোকে যিটো সহজ পায় এনেকৈ বজাই থ'ব পাৰে। বা যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে, বজাবলৈ দিগদাৰ নাপায়, তেতিয়াহ'লে এইটো পজিশ্যনত বজাব পাৰে, তেতিয়া আৰু ভাল লাগিব শুনা। ঠিক আছে, হৈ গ'ল ইণ্ট্ৰ'টো। কেনেকৈ বজালে ধৰিব পাৰিলে, আকৌ এবাৰ দেখুৱাই দিছোঁ। এফ মেজৰটো বজালে ছেকেণ্ড ষ্ট্ৰিং, তাৰপিছত ছেকেণ্ড আৰু ফাৰ্ষ্ট, তাৰপিছত চি ছাচ 4 বজালে 3 নম্বৰ ষ্ট্ৰিং ছেকেণ্ড ফাৰ্ষ্ট, তাৰপিছত আকৌ এ শ্বাৰ্পটো এফ ছাচ 4টো তেনেকৈ বজালে। তাৰপিছত লাষ্টত এইটো, বা যদি দিগদাৰ পায়
এনেকৈ বজাই থ'ব পাৰে। ঠিক আছে, হৈ গ'ল, ইণ্ট্ৰটো হৈ গ'ল আমাৰ। তাৰপিছত এতিয়া আমি গানটোলৈ আহিছোঁ। গানটো কেনেকৈ বজাব লাগিব। প্ৰথমতে ষ্ট্ৰামিং নাহে, আপোনালোকে নিজৰ ইচ্ছাৰে যেনেকৈ বজাব পাৰিব। ষ্ট্ৰামিঙৰ যেন আপোনালোকে ফিংগাৰ পিকিং কৰিবলৈ এনেকৈ বজাব পাৰে বা এনেকৈ বজাব পাৰে, নিজৰ ওপৰত কথা সেইটো। ঠিক আছে, আমি আৰম্ভ কৰিছোঁ গানটো। তোৰ চহৰত এফ মেজৰ, তাৰপিছত প্ৰতিটো গলি। ঠিক আছে, প্ৰতিটো গলিটোত কি হৈ গ'ল, এই চাৰ্প হৈ গ'ল। লিখা আছে মোৰ নাম, লিখা আছে এফ মেজৰ, চৰি এই চাৰ্পে আহিব, মোৰ নাম। ঠিক আছে, হৈ গ'ল। তোৰ চহৰত, তোৰ চহৰত এফ মেজৰ, প্ৰতিটো গলিত লিখা আছে মোৰ নাম। হৈ গ'ল এফ, এই চাৰ্প তেনেকৈ বাজিব। তাৰপিছতখিনি যেতিয়া আহিব কি আহিব, ডি মাইনৰ হৈ যাব। কি ভাবলো মই অকলে, নিজানো তোৰ যেতিয়া আহিব, এতিয়া চিচাস্পৰ বজাই দিব পাৰে বা এইটো। ঠিক আছে, মোৰেই নাম এফ মেজৰ। কি ভাবনো বহি অকলে, ডি মাইনৰ, নিজানতো মোৰেই নাম, মোৰেই নাম বা এইটো। হৈ গ'ল। ঠিক আছে, এতিয়া আমি তাৰপিছৰখিনিলৈ আহিছোঁ। শুনাবলে শুন যদি তোক পাওঁ এনে মধু গান, শুনাবলে শুন যদি তোক, এইখিনিত ডি মাইনৰ আহিব। এইখিনিত এই চাৰ্প হ'ব। তাৰপিছত এইখিনিত চিচাস্পৰ হ'ব বা চিচাস্পৰ। হৈ গ'ল, বুজি পালে? ঠিক আছে, হৈ গ'ল এইখিনি। এতিয়া আমি মাজৰ ইনষ্ট্ৰুমেণ্টেল পাৰ্টটো আহিছোঁ, সেইখিনি কেনেকৈ বজাব লাগিব। ঠিক আছে, একেবাৰে ইজি, বিশেষ টান একো নাই। ঠিক আছে, কি কৰিছোঁ আমি প্ৰথমতে 1 2 3 4 5, 5 নম্বৰ ফেটলৈ আহি গ'লোঁ। 5 নম্বৰ ফেটৰ থাৰ্ড ষ্ট্ৰিঙত বজাইছোঁ আমি, ফাৰ্ষ্ট ফিংগাৰটো লৈছোঁ। তাৰপিছত হেমাৰ কৰিছোঁ ৰিং ফিংগাৰেৰে 7 ফেটত। ঠিক আছে, হৈ গ'ল এইখিনি। তাৰপিছত আমি ছেকেণ্ড ষ্ট্ৰিঙলৈ আহি গৈছোঁ 6 ফেটৰ। ঠিক আছে, হৈ গ'ল। মিডল ফিংগাৰে বজাই দিছোঁ, আকৌ দেখুৱাই দিছোঁ। ফাৰ্ষ্ট ফিংগাৰে আমি বজাইছোঁ 5th ফেটৰ থাৰ্ড ষ্ট্ৰিঙত, তাৰপিছত হেমাৰ কৰিছোঁ 7 ফেটত, তাৰপিছত আমি 6th ফেটত বজাইছোঁ মিডল ফিংগাৰেৰে। হৈ গ'ল এইখিনিলৈকে। তাৰপিছত আমি কেৰাঙুলিটো লৈ গৈছোঁ কেই নম্বৰ ফেটলৈ, 8 নম্বৰ ফেটলৈ। ঠিক আছে, 8 নম্বৰ ফেটলৈ লৈ গ'লোঁ। তাৰপিছত শ্লাইড কৰি দিছোঁ 10লৈকে। ঠিক আছে, ধৰিব পাৰিছে, আকৌ এবাৰ দেখুৱাই দিছোঁ। আমি 5th ফেটৰ থাৰ্ড ষ্ট্ৰিঙত বজাইছোঁ, তাৰপিছত হেমাৰ কৰিছোঁ ৰিং ফিংগাৰেৰে 7 ফেটত, তাৰপিছত বজাইছোঁ মিডল ফিংগাৰেৰে 6 ফেটত, তাৰপিছত আমি 8 ফেটত বজাইছোঁ কেৰাঙুলিটোৰে, তাৰপিছত শ্লাইড কৰি দিছোঁ 10 ফেটলৈকে। হৈ গ'ল, 10 ফেটলৈকে শ্লাইড কৰিলোঁ। হৈ গ'ল এইখিনিলৈকে, আকৌ এবাৰ দেখুৱাই দিছোঁ। হৈ গ'ল এইখিনি। তাৰপিছত কি কৰিব লাগে, আমি আকৌ ফাৰ্ষ্ট ষ্ট্ৰিঙলৈ গুচি আহিলোঁ। ফাৰ্ষ্ট ষ্ট্ৰিঙৰ কোনটো ফেটত থাকিব, 8 ফেটত। 8 ফেটত আমি ফাৰ্ষ্ট ফিংগাৰটো লৈছোঁ। ঠিক আছে, ইয়াতে আমি কি কৰিব লাগিব, ফাৰ্ষ্ট ষ্ট্ৰিংডাল বজালোঁ নহয়, তাৰপিছত আকৌ ওপৰ ষ্ট্ৰিংডাল লৈ গ'লোঁ, ছেকেণ্ড ষ্ট্ৰিং ফাৰ্ষ্ট ফিংগাৰটো, তাৰপিছত শ্লাইড কৰিলোঁ আকৌ 10লৈকে। ঠিক আছে,
এই বস্তুটো ইয়াত বজালোঁ, ওপৰলৈ লৈ গ'লোঁ, শ্লাইড কৰি দিলোঁ, আকৌ এবাৰ দেখুৱাই দিছোঁ লাহেকৈ, ঠিক আছে। হৈ গ'ল। তাৰপিছৰ পাৰ্টটো কেনেকৈ হ'ব এইটো। এতিয়া আমি কি কৰিছোঁ, এতিয়া আমি 10 ফ্ৰেটত আছোঁ হয়নে। 10 ফ্ৰেটৰ পৰা আমি কেই নম্বৰ ফ্ৰেটলৈ লৈ যাব লাগিব আঙুলিটো, ৰিং ফিংগাৰ কেই আঙুলিটোৱে বজাব লাগিব 11, 12, 13 ফ্ৰেটত। 10th ইয়াত বজালোঁ ছেকেণ্ড ষ্ট্ৰিঙত, তাৰপিছত ফাৰ্ষ্ট ষ্ট্ৰিঙৰ বজাব লাগিব কোনটো ফিংগাৰে, প্ৰথমতে কেয়া, তাৰপিছত অনামিকা, তাৰপিছত আকৌ ফাৰ্ষ্ট ফিংগাৰে ছেকেণ্ড ষ্ট্ৰিঙত, ঠিক আছে। হৈ গ'ল এইখিনি। কি কৰিলোঁ আমি, ইয়াত এনেকৈ বজালোঁ 10 ফ্ৰেটত, তাৰপিছত লগালগ আমি লৈ আনিলোঁ ফিফ্থ ফ্ৰেটলৈ, ধৰিব পাৰিলে 1 2 3 4 5 5th ফ্ৰেটলৈ, একদম টেন্থৰ পৰা। দেৰি কৰি থাকিলে নহ'ব, লগালগ আনিব লাগিব বস্তুটো, ঠিক আছে। হৈ গ'ল। কি কৰিলোঁ আমি এতিয়া 5th, তাৰপিছত আমি কি কৰিলোঁ বস্তুটো ফাৰ্ষ্ট ফিংগাৰে বজালোঁ, তাৰপিছত হেমাৰ কৰিলোঁ মিডল ফিংগাৰে 6th ফ্ৰেটত, হেমাৰ কৰি ৰিং ফিংগাৰে 7 ফ্ৰেটত বজালোঁ, ঠিক আছে। 7 ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিঙত, তাৰপিছত ভিব্ৰাটো অলপ দি দিলোঁ ইয়াতে, হৈ গ'ল। তাৰপিছত আমি কি কৰিব লাগিব, 5th ফ্ৰেটৰ পৰা আকৌ লগালগ শ্লাইড কৰিব লাগিব 7thলৈ, এই বস্তুটো লগালগ শ্লাইড কৰিলোঁ 7thলৈ, আকৌ বজালোঁ 5th ফ্ৰেটত ফাৰ্ষ্ট ফিংগাৰে, তাৰপিছত মিডল ফিংগাৰে বজালোঁ, তাৰপিছত 8th বজালোঁ, তাৰপিছত আকৌ 5thলৈ লৈ আনিলোঁ, তাৰপিছত একদম 2nd ফ্ৰেটলৈকে শ্লাইড কৰিব লাগিব, তাৰপিছত মানে F মেজৰলৈ আহি গ'লোঁ, ঠিক আছে। এতিয়া আমি কি কৰিলোঁ, তাৰ পিছৰ পাৰ্টটো কেনেকৈ কৰিলোঁ আকৌ দেখুৱাই দিছোঁ মই। বুজি পাইছে কি কৰিছোঁ, লাহেকৈ মই এবাৰ দেখুৱাই দিছোঁ, বুজি পালে। তাৰপিছত শ্লাইড কৰিলোঁ, তাৰপিছত লগালগ লৈ আনিলোঁ থাৰ্ড ষ্ট্ৰিং, কোনটো ফ্ৰেট 5th ফ্ৰেট, তাৰপিছত শ্লাইড কৰি দিলোঁ আকৌ একদম 2nd ফ্ৰেটলৈকে, হৈ গ'ল। বুজি পালে। এতিয়া আমি আকৌ এবাৰ ফাৰ্ষ্টত বজাই চাইছোঁ। হৈ গ'ল, ইনষ্ট্ৰুমেণ্টেল পাৰ্টটো হৈ গ'ল। এতিয়া আমি অন্তৰাটোলৈ আহোঁ। অন্তৰাটোত কি কৰিব লাগিব, অন্তৰাটো মই আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ বজাব লাগিব। এফে থাকিব এইখিনিতে, এইটো মই এইটো বজাইছোঁ, মানে কোনটো বজাইছোঁ 4th ষ্ট্ৰিঙত বজাইছোঁ, তাৰপিছত ফাৰ্ষ্ট ছেকেণ্ড একেলগে, ঠিক আছে। চৰি, মই ষ্ট্ৰামিংটো ক'বলৈ পাহৰি থাকিলোঁ আপোনালোকক। ষ্ট্ৰামিংটো এনেকুৱা ধৰণৰ আহে, মানে ডাউন আপ ডাউন আপ ডাউন কৰোঁতে মিউট হ'ব। এই বস্তুটো ষ্ট্ৰামিংটো প্ৰথমতে আহিব, প্ৰথমতে আপোনাৰ একেবাৰে প্ৰথমতে নাহে, প্ৰথমতে মই যিটো কৈছিলোঁ এইটো কৰিব পাৰে, বা ফিংগাৰ পিকিং আহিব। মই স্থায়ীটোৰ কথা কৈ আছোঁ আপোনালোকক, মই ষ্ট্ৰামিঙৰ কথাটো যিহেতু ক'বলৈ পাহৰিছিলোঁ। ষ্ট্ৰামিংটো যেতিয়া আপোনালোকে কৰিব, প্ৰথমতে আপোনালোকে জাষ্ট ফিংগাৰ পিকিং কৰি আৰম্ভ কৰিলে নহয়, ফিংগাৰ পিকিং এনেকৈ কৰিলে বা এনেকৈ কৰিলে, তাৰপিছত আপোনালোকে
এইটো ষ্ট্ৰামিং কৰি দিব পাৰে। ডাউন ডাউন আপ ডাউন আপ ডাউন আপ ডাউন আপ চৰি ডাউন আপ ডাউন আপ ডাউন, খালি এই ডাউনটোত মিউট হয়। বুজি পালে? হৈ গ'ল। এইটো কৰিলোঁ। তাৰপিছত আমি ক'ত আছিলোঁ? অন্তৰাটোত আছিলোঁ। অন্তৰাটোত আমি কি কৰিছিলোঁ? বহিৰত যেতিয়া আহিলে কি আহিলে? মানে বহিৰত আমি বহিৰয় ডি মাইনৰ, ঠিক আছে। কি বজাইছোঁ আমি? বজাইছোঁ ফ'ৰ্থ থাৰ্ড আৰু ফাৰ্ষ্ট ষ্ট্ৰিং। ডি মাইনৰ বজালোঁ। তাৰপিছত F'4 যিটো কৰ্ড আছিলে সেইটো কৰ্ডলৈ গুচি আহিলোঁ। তাৰপিছত কি কৰিলোঁ? আকৌ ফ'ৰ্থ থাৰ্ড ফাৰ্ষ্ট, চৰি প্ৰথম কি কৰিলোঁ? ডি মাইনৰ বজালোঁ, বুজি পালে? কি কৰিলোঁ? তাৰপিছৰ বাৰু কি হয়? তাৰপিছত যেতিয়া ৰাতিৰ বাগৰত এইখিনি আহিব তেতিয়া কি হ'ব? তই কামনাৰ চাইমত এইখিনিত আহিব। একে কৰ্ডকেইটা একে হয়। এফ এক আহিল নহয়। তাৰপিছত প্ৰথমতে এইটো আহিছিলে, তিনিডাল বাজিছিলে, পিছৰ বাৰ গোটেইকেইডাল বাজিব। মানে ফ'ৰ্থ থাৰ্ড 1 2 3 ফ'ৰ্থ থাৰ্ড 1 2 3 ফ'ৰ্থ। তাৰপিছত F'4টো একেই। বুজি পালে? কি কৰিলোঁ? বুজি পালে? এইখিনি হৈ গ'ল। এতিয়া পিছৰখিনি আহিছোঁ। আজানে আজানে অনুৰণটোত যেতিয়া আহিব, আজানে আজানে অনুৰণটো, আজানে ডি মাইনৰ, আজানে ডি মাইনৰ। তাৰপিছত এই চাৰ্ভ আহিব, অনুৰণটো। তাৰপিছত আকৌ প্ৰথমখিনি আহি যায়, সেইখিনি আহি যায়। কৰ্ডখিনি একেই হয়। বাকী পিছৰ অন্তৰাটোতো আপোনাৰ এই অন্তৰাটোত যেনেকৈ হৈছে একেধৰণে বাজে, কৰ্ডকেইটা একেটাই হয়। গতিকে সেইখিনিয়ে আছিলে। আপোনালোক যিমান পাৰি মই সহজভাৱে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ চেনেলৰ লেটেষ্ট আপডেটছ পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ ছ' মাছ। থেংকছ ফৰ ৱাচিং।